নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজি বাতৰি যোৰহাটত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন নিউজৰ ৰিপৰ্ট যোৰহাটত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ যোৰহাট জিলা সমিতিৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনখনি যোৰহাট মালৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় উচ্চতৰ মাধ্যমিক শিক্ষক সংস্থাৰ যোৰহাটৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি এই মুকলি সভাত মই আজি উপস্থিত হ'লোহি মই পোনপ্ৰথমতে সংস্থাৰ সকলো বিষয়ববীয়া আৰু সকলো বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু আজি যিহেতু নতুন বিষয় বাছনি সভা হৈছে আৰু নতুন কমিটি গঠন হৈছে আৰু পুৰণা কমিটিৰ সকলোখিনি কথা আজি আলোচনা হৈছে আৰু নতুন কমিটিৰ ধৰক বা ভৱিষ্যত যি কাৰ্যপন্থা সেইখিনি পৰৱৰ্তী সময়ত তেওঁলোকে আলোচনা কৰিব পোনপ্ৰথমে ভাল লাগিছে এই কাৰণেই যে আমি আজি যথেষ্ট সংখ্যক শিক্ষক শিক্ষয়িত্ৰীক ইয়াত উপস্থিত থকা দেখা পাইছোঁ আৰু প্ৰত্যেকেই নিজৰ সংস্থাৰ অন্তৰ্গত যিখিনি কাম বা মূলতঃ এটাই কাম আমাৰ নিজৰ ছাত্ৰ ছাত্ৰীসকল বা আমাৰ বিদ্যালয়খন আমি কোন কল্পে আমি কেনেধৰণে আগবঢ়াই লৈ যাওঁ সেইখিনি কথা মূলতঃ আজি কিছু আলোকপাত কৰা হৈছে আৰু সভাখনত উপস্থিত থাকি মই যথেষ্ট গৌৰৱান্বিত আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ আগ্ৰহ তেওঁলোকৰ সংস্থাৰ প্ৰতি বা আমাৰ বিদ্যালয়খিনিৰ প্ৰতি তেওঁলোকৰ যি আগ্ৰহ বা তেওঁলোকৰ যি দায়িত্ব কৰ্তব্যৰ প্ৰতি সেইখিনি সচেতনতা যিখিনি দেখা পালোঁ যথেষ্ট মোৰ ভাল লাগিছে আৰু সংস্থাৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ ভাল লাগিলে যথেষ্ট থেংক ইউ পুৱা সন্থাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰি শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে মালৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্যামলিমা বৰাই আদৰণি ভাষণ আগবঢ়োৱা অধিৱেশনৰ মুকলি সভাখনে উদ্বোধন কৰে যোৰহাট জিলা সংমণ্ডল এলেকাভুক্ত বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু শিক্ষক কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকল উপস্থিত আছিল যোৰহাট জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনখনি আমি আজি দিনজোৰা কাৰ্যসূচীৰে মালৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰোঁ আৰু প্ৰেক্ষাগৃহত আমাৰ মুকলি সভা সম্বন্ধিতে প্ৰতিনিধি সভা আমাৰ অনুষ্ঠিত হয় আমাৰ প্ৰাৰম্ভিক কাৰ্যসূচীত আমাৰ পতাকা উত্তোলন আছিলে বন্তি প্ৰজ্বলন আছিলে স্মৃতি তৰ্পণ কাৰ্যসূচী আছিলে সেইখিনি আমি পুৱাৰ ভাগত আমি শেষ কৰিছোঁ দ্বিতীয় পৰ্যায়ত আমি প্ৰতিনিধি সভা আছিলে প্ৰতিনিধি সভাত এখন নতুন সমিতি গঠন কৰা হ'ল পুৰণা সমিতি ভংগ কৰি নৱনিৰ্বাচিত এখন সমিতি গঠন কৰি পেলাই পূৰ্ণাংগ সমিতি আমি গঠন কৰা হ'ল ইয়াৰ পিছতেই আমাৰ মুকলি সভা আৰম্ভ হয় মুকলি সভাত আমি নিমন্ত্ৰণ জনাইছিলোঁ যোৰহাট জিলাৰ পৰিদৰ্শকা মহোদয়া মাননীয় শ্ৰীযুতা বুলি গগৈ ভূঞা বাইদেউৰ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ উপস্থিত হ'লহি আমাৰ সভাত তাৰ পিছতেই আমি নিমন্ত্ৰণ জনাইছিলোঁ প্ৰাক্তন সচিব কমলজ্যোতি গগৈ তেখেত অৱসৰপ্ৰাপ্ত পৰিদৰ্শক আছিল তেখেতো আমাৰ মাজত উপস্থিত হ'লহি আৰু বহুকেইজন আমাৰ প্ৰাক্তন সভাপতি উপস্থিত হৈছিলে বিভিন্ন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু আমাৰ মাজত উপস্থিত হৈছে আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিনিধি আমাৰ মাজত উপস্থিত হৈছে এখন সৰ্বাংগ সুন্দৰ অনুষ্ঠান আমি আজি পাতিবলৈ সক্ষম হ'লোঁ শেষত আমি যোৰহাট জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই যাতে সুদূৰ ভৱিষ্যতে আৰু আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে উঠি অহা যুৱক যুৱতী তথা নতুন প্ৰজন্মক আমি অনুৰোধ জনাইছোঁ তেওঁলোক আগবাঢ়ি আহক যাতে যোৰহাট জিলাক অসমৰ ভিতৰতে এখন সৰ্বোচ্চ জিলা হিচাপে আগবঢ়াই লৈ যাব পাৰোঁ ইয়াৰ লগতে আমি শিক্ষণীয় দিশতো বহু কথা আলোচনা কৰিছোঁ পৰিদৰ্শক মহোদয়া আৰু কমলজ্যোতি গগৈ ছাৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমাৰ বহুখিনি কথা ক'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টৰ ক্ষেত্ৰত আমি এইবাৰ বৰ সফল আমাৰ প্ৰায় 16খন উচ্চতৰ মাধ্যমিক প্ৰাদেশিকৃত বিদ্যালয়ত 100% হৈছে সেইটোক লৈ আমি অতি গৌৰৱ আৰু এই সভাত আজি সেইটো কথাও আলোচনা হৈছে ছাত্ৰ ছাত্ৰীক আমি কেনেকৈ আগবঢ়াই নিব পাৰিম আৰু ছাত্ৰ ছাত্ৰীক লৈ আমি কেনেকৈ ভৱিষ্যতে পৰিকল্পনা কৰিম গতিকে সেই কথাখিনিও আমাৰ শিক্ষক সমাজৰ মাজত আলোচনা হৈছে আমি কেৱল আমি শিক্ষকৰ নিজৰ ব্যক্তিগত স্বাৰ্থ ক্ষেত্ৰতে আমি সীমাবদ্ধ নাথাকি আমি ছাত্ৰ ছাত্ৰীক আগত ৰাখি কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ এখন সুস্থ সমাজ কেনেকৈ আমি সবল সমাজ কেনেকৈ আমি গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি একত্ৰিত হৈ আমি সকলো ঐক্যবদ্ধ হৈ আজি এই সভাখনি সম্পন্ন প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।